নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কংগ্ৰেছ দল কিয় ত্যাগ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে এইবাৰ এই কথা ৰাজহুৱাকৈ ঘোষণা কৰা হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ চক্ৰান্তৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। গৌৰৱ গগৈৰ চক্ৰান্তৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ এই অৱস্থাৰ বাবে মূল দায়ী গৌৰৱ গগৈ। হঠাৎ বিদেশৰ পৰা অসমৰ ৰাজনীতিত পেৰাচুট লেণ্ডিং কৰিলে গৌৰৱ গগৈয়ে আৰু অসমত আহিয়ে ৰাজনৈতিক কুচক্ৰান্ত আৰম্ভ কৰিছিল গৌৰৱ গগৈয়ে। নিৰ্বাচনৰ পূৰ্বে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু গৌৰৱ গগৈৰ চক্ৰান্তৰ বলি হৈ পীযুষ হাজৰিকাইও ত্যাগ কৰিছিল কংগ্ৰেছ দল। গৌৰৱ গগৈ অহাৰ পিছতেই পুৰণি কংগ্ৰেছক উপেক্ষা কৰা হৈছিল। সেইবাবেই এজন এজনকৈ সকলোৱে ত্যাগ কৰিছিল কংগ্ৰেছ দল। নিৰ্বাচনৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ। বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। 4 এপ্ৰিলৰ পৰা ৰাজ্যত কালৰূপ ল'ব ধুমুহা আৰু শিলাবৃষ্টিয়ে। এই আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। বংগোপসাগৰ পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। 4 এপ্ৰিলৰ পৰা ৰাজ্যত কালৰূপ ল'ব ধুমুহা আৰু শিলাবৃষ্টিয়ে। আজিও কেইবাখনো জিলাত ধুমুহা শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যবাসীক এই সন্দৰ্ভত সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বংগোপসাগৰ পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত আৰু প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ বাবে অসমত ৰাজহুৱা বন্ধ ঘোষণা। পৃথক পৃথক পৰ্যায়ত 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মেত অসমত বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যত ৰাজহুৱা বন্ধ ঘোষণা। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে। 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মেত বন্ধ ঘোষণা। 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰত বন্ধ ঘোষণা। লগতে ডিব্ৰুগড় আৰু যোৰহাটতো 19 এপ্ৰিলত বন্ধ ঘোষণা আৰু 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু আৰু কৰিমগঞ্জত বন্ধ ঘোষণা। লগতে শিলচৰ আৰু নগাঁৱতো 26 এপ্ৰিলত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে আৰু 7 মেত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটীত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে এই বন্ধসমূহ ঘোষণা কৰা হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ দিন ঘোষণা। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। কেতিয়া দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, চাওঁ আহক। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। কেতিয়া প্ৰকাশ কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, চাওঁ আহক। এপ্ৰিল মাহতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। বহাগ বিহুৰ আগে পিছে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীসকলে। আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে।